ইউটিউবাৰ ভাস্কৰ দত্তক চাকৰিৰ পৰা নিলম্বন APDCL নিলম্বন কৰে ভাস্কৰ দত্তক ভাস্কৰ দত্তৰ বিৰুদ্ধে সেৱাবিধি উলংঘাৰ অভিযোগ হয় শক্তি বিভাগে চাকৰিৰ পৰা নিলম্বন কৰে ইউটিউবাৰ ভাস্কৰ দত্তক ভাস্কৰ দত্তই সেৱাবিধি উলংঘা কৰাৰ অভিযোগ উত্থাপন হৈছে দৰাচলতে APDCLৰ চাকৰিত থাকিও ভাস্কৰ দত্তই ইউটিউবাৰ হিচাপে কন্টেন্ট ক্ৰিয়েট কৰি সামাজিক মাধ্যমত প্ৰচাৰ কৰি আহিছে কেনা লাগিল আন এটা কথাত ট্ৰেডিং কেলেংকাৰীত অভিযুক্ত স্বপ্ননীল দাসৰ ট্ৰেডিং আৰু তেওঁৰ কাৰ্যালয়ক লৈ কন্টেন্ট ক্ৰিয়েট কৰি সামাজিক মাধ্যমত প্ৰচাৰ কৰিছিল ভাস্কৰ দত্তই চাওক এনে এক ভিডিঅ' ভয়ানক সব চাই আছো সব দেখুৱাই আছো জড়িত হৈ থাকক আৰু ইয়াৰ পৰা শিকাৰ পিছত ইয়াতে হয়তো চাকৰিও পাব পাৰে PFAL বৰ্তমান গুৱাহাটীত হয় শিৱসাগৰ এখন গাঁৱৰ পৰা আহি কেনেকৈ এই গুৱাহাটী চহৰত ইমান ডাঙৰ এটা অফিচ খুলিবলৈ সক্ষম হ'ল এজন যুৱকে আৰু কেনেকৈ সৃষ্টি কৰিলে ইমান ডাঙৰ কমিউনিটি শুনিবলৈ পাইছো যে আগন্তুক দিনত এই TFLৰ আণ্ডাৰত জড়িত হোৱা কেইজনমানে হয়তো পাব চাকৰি আৰু পাব দৰমহা আজি জানিম সকলো এই অফিচৰ আঁৰৰ কাহিনী আছে ক্লাছৰুম আছে বহু কথা কিন্তু অফিচ আৰু এফালে ক্লাছৰুম আমাৰ TFL আৰু আহক আপোনালোকৰ লৈ যাওঁ আমাৰ মেণ্টৰ ইয়াত আছে য'ত হ'ব পাঠদান হয় চাওক ইয়াতে হ'ব এতিয়া মোৰ প্ৰথম এক প্ৰশ্ন কাৰণ ট্ৰেডিঙত সকলোৱে কয় যে লছ ৰাইট দৰাচলতে স্বপ্ননীল দাসৰ বাবে বিনিয়োগকাৰী আকৰ্ষিত কৰাৰ অভিযোগ ভাস্কৰ দত্তৰ বিৰুদ্ধে ভাস্কৰ দত্তৰ জৰিয়তে স্বপ্ননীলৰ জালত পৰা বুলি উল্লেখ কৰি ধন বিনিয়োগ কৰি লোকচানৰ সন্মুখীন হোৱা আশৰাফুল হক নামৰ এজন যুৱকে হাতীগাঁও আৰক্ষী থানাত এখন এজাহাৰ দাখিল কৰিছিল ভাস্কৰ দত্তই আশৰাফুল হকক হত্যাৰ ভাবুকিও প্ৰদান কৰা বুলি অভিযোগ প্ৰদান চাকৰিৰ পৰা ভাস্কৰ দত্ত নিলম্বিত হোৱাৰ পিছত কি কয় ভুক্তভোগী আশৰাফুল হকে অসম চৰকাৰৰ শক্তি বিভাগৰ কৰ্মচাৰী ভাস্কৰ দত্তৰ পূৰ্বাঞ্চল নামৰ ইউটিউব চেনেল আৰু পূৰ্বাঞ্চল নামৰ ফেচবুক পেজটোৰ জৰিয়তে মহাপ্ৰবঞ্চক স্বপ্ননীল দাসৰ লগ লাগি যেনেকৈ ট্ৰেডিঙৰ জালখন পেলাইছিল প্ৰলোভনমূলক ভিডিঅ' আপলোড কৰিছিল স্বপ্ননীল দাসক প্ৰতিষ্ঠিত কৰিবলৈ উঠি পৰি লাগিছিল সেই প্ৰবঞ্চনাৰ জালখনত পোনপটীয়াভাৱে ভাস্কৰ দত্ত জড়িত আছে বুলি মই সদায় সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰি আহিছিলোঁ অসম আৰক্ষীক কৈছিলোঁ আৰু হাতীগাঁও থানাতো মই এটা অভিযোগ দিছিলোঁ ইয়াৰ পিছত অসমৰ সন্মানীয় মুখ্যমন্ত্ৰী মহোদয়ে তাৎক্ষণিকভাৱে এই বিষয়টো ওপৰত ব্যৱস্থা লৈছে আৰু আজি অসম চৰকাৰৰ শক্তি বিভাগে ভাস্কৰ দত্তক নিলম্বন কৰিছে এই দিশটোত মই প্ৰথমতে অসমৰ সন্মানীয় মুখ্যমন্ত্ৰী মহোদয়ক ধন্যবাদ জনাইছোঁ লগতে আমাৰ সকলোৰে ভৰসাৰ গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ সংবাদ মাধ্যমক এই গোটেই ট্ৰেডিং প্ৰবঞ্চনাৰ জালখনৰ কথা নিৰপেক্ষভাৱে প্ৰচাৰ কৰি অহাৰ বাবে মই তেওঁলোককো আন্তৰিক ধন্যবাদ জনাইছোঁ ইয়াৰ জৰিয়তে মই এজন ভুক্তভোগী হিচাপে মই অসমৰ সন্মানীয় মুখ্যমন্ত্ৰী মহোদয়ক পুনৰবাৰ মই অনুৰোধ জনাইছোঁ যে এই ট্ৰেডিঙৰ প্ৰবঞ্চনাৰ জালখন প্ৰমোচন কৰা যিমানসকল ইউটিউবাৰ অসম চৰকাৰৰ কৰ্মচাৰীয়ে হওক বা কৰ্মচাৰীয়ে নহওক বিভিন্ন ব্যৱসায়ৰ লগত জড়িত থকা যিসকলে প্ৰমোচন কৰিছিলে এই জালখন প্ৰচাৰ কৰিছিলে অসমৰ ৰাইজক দুখীয়া মানুহৰ টকা শোষণ কৰিবলৈ তেওঁলোকে যিখন জাল পেলাইছিল সেই সকল ব্যক্তিৰ ওপৰতো যেন ব্যৱস্থা লয় কাৰণ অসমৰ দুখীয়া ৰাইজে একমাত্ৰ আপোনাৰ ওপৰতে ভৰসা কৰে আপুনিয়ে তেওঁলোকৰ ৰক্ষক মই পুনৰবাৰ আপোনাক ধন্যবাদ জনাইছোঁ Bureau Report, Anibharat 24. আপুনি নৰ্থ ইষ্ট ফুৰিম বুলি ভাবিছে নেকি আপুনি নৰ্থ ইষ্ট ক'ত কেনেকৈ ফুৰিম বুলি যদি ভাবি আছে তেতিয়াহ'লে এতিয়াৰ পৰা আৰু চিন্তা নাই আপনি গাড়ী আছে আপনি গাড়ী এটা নিৰ্ভৰযোগ্য টেক্সি সেৱা প্ৰতিষ্ঠান য'ত দক্ষ টুৰ গাইডছ লৈ আপুনি ঘূৰিব পাৰিব আৰু লগতে আপুনি ডমেষ্টিক বা ইণ্টাৰনেশ্যনেল পেকেজেছ আৰু ফ্লাইট বাছ ৰেলৱে বা হোটেল বুকিঙৰো সুবিধা পাব সবিশেষ জানিবলৈ আৰু সেৱা গ্ৰহণ কৰিবলৈ www.apnigari.com এতিয়াই লগ ইন কৰক অথবা স্ক্ৰীনত দিয়া নম্বৰত যোগাযোগ কৰক